নিজ মুনাফাৰ বাবে এটা পথ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে বোকাজানৰ দুজন ভূ ব্যৱসায়ীয়ে। উক্ত পথটো হৈছে বোকাজান পৌৰ নিগমৰ অধীনত থকা ৪ নম্বৰ ৱাৰ্ডৰ হৈ দয়াল বস্তিলৈ যোৱা এটা পথ। মন কৰিবলগীয়া কথাটো হ'ল যে কোনোবা দুজন ব্যৱসায়ীয়ে নিজ মুনাফাৰ বাবে উক্ত পথটো ব্যৱহাৰ কৰি আজি ৪ বছৰৰ পৰা বৃহৎ বাহনৰ সহায়েৰে মাটি কঢ়িয়াই নিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু পথটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল যদিও মাটি কঢ়িয়াই নিয়া বাহনসমূহৰ বাবে এটা বছৰ সম্পূৰ্ণ নহওঁতেই বিধ্বস্ত হৈ পৰে। পথটোৰ আচল অৱস্থাই পথচাৰীসকলক বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সাধাৰণ এজাক বৰষুণ আহিলেই খোজকাঢ়ি যোৱাটো দূৰৈৰ কথা, মটৰচাইকেল আৰু অন্য বাহনসমূহ পাৰ কৰিবলৈ ১০০ বাৰো ভাবিব লাগে। এই পথেৰে দৈনিক সহস্ৰাধিক লোক অহা যোৱা কৰাৰ লগতে এখন প্ৰাথমিক বিদ্যালয় আৰু এটা অংগনবাড়ী কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকল আহ-যাহ কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। এক কথাত ক'বলৈ গ'লে পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে পথচাৰীসকলক। বিদ্যালয়খনৰ নিচেই কাষতে মাটি কঢ়িয়াই এক বৃহৎ আকাৰৰ পুখুৰী নিৰ্মাণ কৰি পেলাইছে, য'ত কোনো ধৰণৰ গাৰ্ড ৱাল নথকাত ভয় শংকাত থাকিব লগা হৈছে এতিয়া অভিভাৱকসকল। বাৰিষা অহাৰ লগে লগে স্থানীয় জনসাধাৰণৰ উপৰিও বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীক কঢ়িয়াবলৈ অহা এম্বুলেন্সসমূহ যাবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এইফালে স্কুল একটা আছে, সৰু সৰু ল'ৰা ছোৱালী এইফালে আপ ডাউন কৰে। এনে পুখুৰীও একটা খুদি থৈছে মানে সিহঁতি। এই ল'ৰা ছোৱালী যদি পুখুৰীত পৰি যায় আৰু ১ বছৰমান আগত এইফালে ৰাস্তাটো বন্ধ কৰি দিছিলে সিহঁতি। পিছত আমি মহিলাকেইটা মিলি পেলাই ভাঙিছোঁ। এতিয়া আকৌ কৈছে আকৌ বন্ধ কৰিব বুলি এইফালে। এইটো বিষ্ণু চৰকাৰ। পুলিচক দিয়া নাই মানে আমি এম এল এ ছাৰৰ ওচৰত গৈছিলোঁ। এতিয়া আমাৰ ৰাস্তাটো খুলি দিলে ভাল আছিলে। আৰু মানে অসুবিধাৰ সন্মুখীন হ'ব লাগে। আমাৰ স্কুলৰ ল'ৰা ছোৱালীকেইটা কেনেকৈ যাব মানে কষ্ট হৈ আছে। আমাৰ ৰাস্তাটো ইমান বেয়া, আপোনালোকে একবাৰ চাই লওক ৰাস্তাটো। কেইদিন পিছত বন্ধ কৰি দিয়ে। আমি মহিলাকেইটা সেইদিনাখন গৈ কিনে চবে বেৰা চেৰা ভাঙি একো সোমাব নোৱাৰে। একটা চাইকেলো মানুহে খোজকাঢ়িব নোৱাৰে। স্কুলৰ ল'ৰা ছোৱালী যাবলৈ প্ৰব্লেম হয়। প্ৰব্লেম হয়। যদি মৰিও যায় বস্তিত একটা গাড়ী বি নোসোমায়, এনেকুৱা অৱস্থা। মানুহে খোজকাঢ়িব নোৱাৰে ভালকে। আমাৰ তো বৰষুণ দিতে ল'ৰা ছোৱালী স্কুলত নাযায়, ইমান বোকা আছে। এইটো মানে আমাৰ ৰাস্তাটো এতিয়া খুলি দিলে মানে ভাল আছিলে। আমালোকে এইখন গাঁৱত বহি আছোঁ, গতিকে এইখন ৰাস্তা যি বনাই আছোঁ চবে হাজিৰা মানুহ কৰা ইয়াতে, গতিকে এইটো চান্দা উঠাই পেলাই ৰাস্তাখন বনাইছিল আগত। এতিয়া সিহঁতি যে ইয়াৰ পৰা মাটি ভুকি আছে, আজি নহয়, আজি ৪ বছৰৰ পৰা মাটি ভুকি আছে। খালি এবছৰৰ মাজত মিডল গেপ দিছে সিহঁতি। আজি আকৌ কৰি আছে, এইটো মাটি ভুকি আছে। গতিকে সিহঁতক কালি আমি ৰখাইছিলোঁ যে এনেকৈ এইটোতো নহ'ব, তহঁতে কিবা এটা ব্যৱস্থা কৰ এইটো। গতিকে ইয়াতে চেইন কেবুলৰ হ'লেও ব্যৱস্থা কৰ। আমাৰ গাঁৱত তহঁতে কাম কৰি থাক, একো নহয়, কিন্তু ৰাস্তাখন বনোৱা আগত। ৰাস্তা বনোৱাৰ পিছত সিহঁতে কোনো খবৰ নাই। আমাক সিহঁতৰ মালিকৰ মাটিৰ লগতে যেতিয়া ফোন কৰিছে তেতিয়া কোনে কৈছে এনেকৈ সঞ্জয় আৰু তপদনে বোলে সিহঁতক বন্ধ কৰি দিছে। সিহঁতে আকৌ সেইটো কৰিব পৰা নাই। আহিছে আজি কালিতো অহা নাই, আকৌ বন্ধ কৰি দিছে। আজি আকৌ ৰাতিপুৱা সিহঁতে গাড়ী তাতে সোমাই গ'ল। এইটো কেলৈ? এইটো ৰাস্তাখন বনাবলৈ আমাৰ ইয়ালৈকে মানুহ নহয় নেকি? ইয়াত সৰু ল'ৰা ছোৱালীকেইটা অহা যোৱা কৰা মানুহকেইটা ইমান ভালকৈ বেৰাব নোৱাৰে। গতিকে সেইটো নহয় ন। আমাৰ এখন ৰাস্তাতে যিবোৰ সৰু ল'ৰা ছোৱালী, তাতে এখন স্কুলো আছে। 100 মিটাৰ মাত্ৰ, স্কুলৰ পৰা মাত্ৰ 100 মিটাৰ। 100 মিটাৰ ভিতৰত যে সিহঁতে ইমান গাঁতটো খুন্দি আছে, কোনোবা এটা ল'ৰা ছোৱালী গৈ যদি তাতে মৰে, কিবা যদি এক্সিডেণ্ট হৈ যায়, এইটো ইয়াৰ ভৰপাটো কোনে দিব? আমাৰ ইয়াতে কমচে কম কমলে 200 পৰা বেছি আছে। দয়াল বস্তি। কাৰো লগত আগত দিয়া নাই। গতিকে এইটো কমপ্লেইন আছে। তাত যিটো মাটি ভুকি আছে, যোনে গাঁতে কৰি আছে, তাক কৈছিল তহঁতে যে এনেকৈ কৈ আছ কেলৈ এনেকুৱা কৈ আছ? কাৰণ ৰাস্তাখন চা, আমি তহঁতৰ নিজৰ বেটাৰ, তই নিজৰ মাটি নিজে খান্দি কি কৰিব কৰি থাক, কিন্তু আমাৰ গাঁৱৰ ৰাস্তাখন চাব লাগিব। আমি তহঁতৰ মাটিৰ কাৰণে হেৰি কৰি গাঁত কৰি আছোঁ, সেইটো কাৰণে আমি অবজেকশ্যন দিয়া নাই। গতিকে আমি ৰাস্তাৰ কাৰণে অবজেকশ্যন দিছোঁ। এইটো কথা কোৱাৰ পিছত তেওঁলোকে কি কয়? তেওঁলোকে একো নকয়। সেইটো ৰাস্তা কালি বোলে কোনে পাৰ্মিশ্যন দিছে বোলে, আজি আকৌ গাড়ী সোমাই দিছে সিহঁতি। কালি দম দি গৈছে, কোনে বন্ধ কৰিব চাম বোলে। আৰু আমালোকে ইয়াতে গোটেই মানুহ আছিলে ইয়াত। অঁ, ৰাইজক দম দিছে। কোনে দিছে? এইটো বিষ্ণু চৰকাৰ।